ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্মৃতিধাৰা অসমৰ উদ্যোগত শিক্ষাগুৰুৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গেলেৰীত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয় ভূতপূৰ্ব ৰেক্টৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ কমল চন্দ্ৰ বৰুৱা আৰু নৃতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপিকা ডক্টৰ ইন্দিৰা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আধৰে স্মৃতিধাৰা অসমৰ সাধাৰণ সম্পাদক গুণাৰাম নাথে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰমানন্দ সোণোৱাল, উপাধ্যক্ষ জিতেন হাজৰিকাৰ লগতে স্মৃতিধাৰা অসমৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক বৰ্মন উপস্থিত থাকে। পদাৰ্থ বিজ্ঞান বিভাগত আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটো স্মৃতিধাৰা উদ্যোগত আৰম্ভ হৈছে। স্মৃতিধাৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণে চাকৰি বা সংস্থাপিত হৈ থকা সকলোবিলাকক লগত লৈ এটা সুন্দৰ অনুষ্ঠান গঢ়ি তোলা হৈছে আজি 3 বছৰৰ আগৰ পৰা। আৰু বিগত দিনতো আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ আৰু বিশেষকৈ আমি টাৰ্গেট কৰিছোঁ যে যিসকল আমাৰ শিক্ষাগুৰু নমস্য শিক্ষাগুৰু, এই নমস্য শিক্ষাগুৰুসকলে যি ধৰণে শিক্ষাদান প্ৰজন্মটোক আগবঢ়াই লৈ গৈছিল, সেইসকল শিক্ষাগুৰুক আমি পৰ্যায়ক্ৰমে স্মৰণ কৰি তেওঁলোকক সন্মান যাচি তেওঁলোকক পৰা আমি আশীষ হিৰত লৈ আগন্তুক দিনত যাতে আগবাঢ়ি যাব পাৰোঁ, সেইবাবেই তেওঁলোকক একোটা সম্বৰ্ধনা অনুষ্ঠানৰ লগতে তেওঁলোকৰ স্মৃতিত বা তেওঁলোকৰ প্ৰশংসাৰ বাবে আমি কিছু গ্ৰন্থ প্ৰকাশ কৰিছোঁ। স্মৃতিধাৰা অসম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। 2022 চনতে এই অনুষ্ঠানটো জন্ম দিয়া হৈছিল। 2022 চনৰ পৰা আমি এলানি কাৰ্যসূচী প্ৰস্তুত কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এটা মঞ্চত সমবেত কৰি একত্ৰিত কৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ যিসকল নমস্য শিক্ষাগুৰু, যিসকল ইতিমধ্যে প্ৰয়াত হৈছে, তেখেতসকলৰ স্মৰণত আমি বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ।